অহংকাৰে যেতিয়া মানুহৰ সীমা পাৰ হৈ যায় তেতিয়া মানুহে শ্ৰীমন্ত শংকৰদেৱ সংঘক কয় যে কোনোবা কাবাৰ ভৰিৰ তলত আছে। শংকৰদেৱ সংঘ আৰু শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জনজীৱনৰ শিৰৰ মুকুট হৈ আছে আৰু অনন্ত কাললৈ শিৰৰ মুকুট হৈ থাকিব, তাক মই বিশ্বাস কৰোঁ। মই এই কথা এই কাৰণে উল্লেখ কৰিছো যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত অকল ইয়াক অধিৱেশন বুলি ক'লে ভুল কৰা হ'ব। ইয়াত এটা আধ্যাত্মিকতাৰ যি এক মধুৰ এক বতাহ বয়, গোটেই আমাৰ পৰিমণ্ডলটোত যি এক পবিত্ৰতাৰ এক স্পন্দন অনুভৱ হয়, যেন এক পবিত্ৰ গংগা অসমখনত নামি আহে। শংকৰদেৱ সংঘৰ অধিৱেশনৰ সময়ছোৱাত কোনোবা উপস্থিত থাকক বা নাথাকক, সেই গোটেই কেইটা দিন আধ্যাত্মিকতা আৰু মানৱ প্ৰেমৰ বাণীৰে গোটেই অসমখন মুখৰিত হৈ থাকে। আৰু মই নিশ্চিত যে আজি এই বোকাখাতৰ পবিত্ৰ অধিৱেশনৰ মাজতো ভক্তপ্ৰাণ ৰাইজে সেয়া অনুভৱ কৰিছে আৰু ৰাতিপুৱা কোকৰাঝাৰত থাকি তাক আমি অনুভৱ কৰিবলৈ আমি সক্ষম হৈছিলোঁ। অধিৱেশনত কেতিয়াবা মোৰ অহাৰ সৌভাগ্য হয়, কেতিয়াবা সৌভাগ্য নহয়, কিন্তু অধিৱেশনৰ লগত জড়িত থকাৰ সৌভাগ্য প্ৰায় বহু, আজি ক'ব গ'লে প্ৰায় 20 বছৰ জোৰা এক নিৰবিচ্ছিন্ন সম্পৰ্ক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত মোৰ আছে। ইয়াত যেতিয়া আমি অধিৱেশনত আহোঁ, আমি পৰিচয় পাহৰি যাওঁ যে কোনোবা আমি ৰাজনীতি কৰোঁ, কোনোবা আমি মন্ত্ৰীৰ আসনত আছোঁ। ইয়াত মাত্ৰ অধিৱেশনত অহাৰ ইচ্ছা হয় যে ভক্তপ্ৰাণ ৰাইজক এবাৰ প্ৰণাম কৰি, ভকতসকলক প্ৰণাম কৰি আশীৰ্বাদ লৈ নিজৰ অন্তৰখন অলপমান পৰিষ্কাৰ কৰা, যাতে মানুহে এটা ভগৱত প্ৰেমৰ প্ৰতি মানুহৰ মনত আকৰ্ষণ জন্মে। কোনোবাই যেতিয়া কয় যে শংকৰদেৱ সংঘৰ অধিৱেশনত অমুকক মাতিব নালাগে, তনুবক মাতিব নালাগে, মই মাত্ৰ তেওঁলোকক এটা কথাই ক'ব খোজো যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত কোনো মানুহৰ একো পৰিচয় নাথাকে, এটাই পৰিচয় থাকে যে ভকতৰ পৰিচয়, ভকতৰ বাদে ইয়াত আন একো পৰিচয় নাথাকে। আৰু কোনোবাই যদি ভাবে যে শংকৰদেৱ সংঘৰ অধিৱেশনত কোনোবা মুখ্যমন্ত্ৰী হিচাপে আহে, প্ৰধানমন্ত্ৰী হিচাপে নহয়, প্ৰতিজনেই ভকত হিচাপে ভকতৰ মৰম বিচাৰি ইয়াত আহে আৰু ভকতৰ প্ৰেম বিচাৰি ইয়াত আহে। কোনোবাই যেতিয়া কয় যে শ্ৰীমন্ত শংকৰদেৱ সংঘ কাৰোবাৰ ভৰিৰ তলত, মই তেওঁলোকক কম যে 89 বছৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰমাণ কৰিছে যে অসমৰ জাতীয় জীৱনৰ পথ প্ৰদৰ্শক হিচাপে যদি কোনোবা এটা অনুষ্ঠানে নিৰবিচ্ছিন্নভাৱে কাম কৰিছে, একাগ্ৰতাৰে কাম কৰিছে, সেয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাহিৰে আন কোনো নহয় বুলি মই ক'ব পাৰোঁ। আৰু এই কথা আজিৰ পৰিপ্ৰেক্ষিতত মই কোৱা নাই। ছয়গাঁৱত যেতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন অনুষ্ঠিত হৈছিল, সেই অধিৱেশনত মোক ভাষণ দিয়াৰ যেতিয়া সুযোগ দিছিল, তেতিয়া মই এটা কথাই কৈছিলোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘ এক এনেকুৱা অনুষ্ঠান য'ত আধ্যাত্মিকতা আৰু গুৰুজনাৰ সেৱাৰ বাহিৰে ইয়াত আন একো কথা চৰ্চা নহয়। যদি ৰাজনীতিৰ পৰা বহু দূৰত থাকি কোনোবা এটা সংগঠনে জাতিটোক সেৱা কৰিছে, সেই সংগঠনটোৰে নাম হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ। আৰু এই কথা মই আজিৰ প্ৰেক্ষাপটত কোৱা নাছিলোঁ। ছয়গাঁৱত যেতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন হৈছিলে, কৰুণাকান্ত কলিতা বা পদাধিকাৰ বাপ আছিলে, তাতো মই এই কথা কৈছিলোঁ। মোৰ সৌভাগ্য হৈছিল যে অসম বিধানসভাৰ মজিয়াত যেতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ কথা হৈছিলে, সেই বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ আইনখন আমি সদনৰ মজিয়াত লৈ যোৱাৰ আমাৰ সৌভাগ্য হৈছিল, উপস্থিত আছিল। সেইদিনাখন আমি কৈছিলোঁ যে আমি এই অসম বিধানসভাই বহুত আইন পাছ কৰিছো, বহুত আইনে জনজীৱনক স্পৰ্শ কৰিছে, মানুহৰ উপকাৰ কৰিছে, কিন্তু এইখন বিধানসভাৰ এটা সৌভাগ্য হ'ল যে অসমৰ আজিলৈকে হোৱা আইনবিলাকৰ ভিতৰত আটাইতকৈ পবিত্ৰ আইনখন অনুমোদন কৰাৰ এই বিধানসভাৰ সৌভাগ্য হ'ল। আৰু সিদিনাখন বিধানসভাত থকা প্ৰতিগৰাকী বিধায়কে স্বীকাৰ কৰিছিল
যে এক মহৎ কৰ্মযজ্ঞ সেই সকলোৱে সেই বিধায়কসকলে সমাপন কৰাৰ সুযোগ পালে। যেতিয়া মানুহৰ অহংকাৰে যেতিয়া মানুহৰ মূৰত ধৰে আৰু অহংকাৰে যেতিয়া মানুহৰ সীমা পাৰ হৈ যায়, তেতিয়া মানুহে শ্ৰীমন্ত শংকৰদেৱ সংঘক কয় যে কোনোবা কাবাৰ ভৰিৰ তলত আছে। শংকৰদেৱ সংঘ আৰু শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জনজীৱনৰ শিৰৰ মুকুট হৈ আছে আৰু অনন্ত কাললৈ শিৰৰ মুকুট হৈ থাকিব, তাক মই বিশ্বাস কৰোঁ। ক্ষমাই মানুহক মহান কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি শক্তি আছে সেই শক্তিয়ে সকলোকে নিঃশেষ কৰিব পাৰে, কিন্তু এই সংঘৰ আঁৰত লুকাই থকা ক্ষমাৰ শক্তিয়ে প্ৰতিগৰাকীৰ হৃদয়ক ক্ষমাৰ সৃষ্টি কৰক, অহংকাৰৰ ভাৱ নোহোৱা কৰক, তাকে আমি কামনা কৰিম। শংকৰদেৱ সংঘক বিতৰ্কৰ মাজত আমি আনিব নালাগে, কেতিয়াও বিতৰ্কৰ মাজত আনিব নালাগে। যোৱাবাৰ যেতিয়া মৰিগাঁও অধিৱেশনত শংকৰদেৱ সংঘৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণৰ কথা কোৱা হৈছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো আমাক নিমন্ত্ৰণ কৰা হৈছিল, বিতৰ্কৰ পৰা দূৰত থকাৰ বাবেই অধিৱেশনৰ প্ৰাকখনতে গৈ অধিৱেশনস্থলীত ভকতসকলক আমি সেৱা কৰি আহিছিলোঁ আৰু অধিৱেশনৰ সময়ত কৰবাত কোনোবাই আমাক লৈ বিতৰ্ক কৰক বুলি আমি কৌটি মাইল দূৰত থাকি তাৰ পৰাই আমি ভকতসকলক ভক্তপান ৰাইজক আমি সেৱা জনাইছিলোঁ। আমাৰ মনত সদায় এটা কথা থাকে যে আমি বিতৰ্কিত হৈ থাকিম, আমাক বিতৰ্কই আৱৰি থাকক, কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘ শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ বিতৰ্কৰ পৰা কৌটি কৌটি মাইল ওপৰত থাকিব। বিতৰ্কই যাতে তেওঁলোকক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে, সেয়া আমাৰ দায়িত্ব আৰু কৰ্তব্য। মই সেইবাবে অনুৰোধ কৰিম যে আমি ৰাজনীতি কৰিম, সমাজনীতি কৰিম, সকলো কৰিম, কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘক প্ৰাণ দিয়া, জীয়াই ৰখা, এয়া আমাৰ জাতিৰ ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ। কাৰণ এনে এখন মহান মঞ্চ জাতিটোৱে আৰু দ্বিতীয়খন নিৰ্মাণ কৰিব নোৱাৰে, আৰু সেইকাৰণে এই মহান মঞ্চখনক সদায় নিষ্কলংক কৰি ৰখা, সদায় বিতৰ্কৰ পৰা কৌটি যোজন দূৰত ৰখা আমাৰ দায়িত্ব আৰু কৰ্তব্য।